जिंदाबाद मोहम्मद कलिता जिंदाबाद 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 भारत माता की भारत माता की এই বিজয় উৎসৱটো আজি যি আমাৰ অসমৰ উপনিৰ্বাচন যি 5টা সমষ্টিৰ যি আমাৰ ৰিজাল্ট ওলালে যি আমি 2021 চনত যি আমাৰ ইয়াৰে 4টা সমষ্টি আছিল আৰু সামগুৰি সমষ্টিটো কংগ্ৰেছৰ দখলত আছিল কংগ্ৰেছৰ দুৰ্গ আছিল প্ৰায় 25 বছৰ শাসনকালত তেখেতৰ এমএলএ আছিল ৰকিবুল হুছেইন নাগৰীয়া এইবাৰ সেই সমষ্টিটো যেটো সংখ্যালঘু প্ৰধান এলেকা 55% সংখ্যালঘু প্ৰধান ভোটাৰ আছে 45% আমাৰ হিন্দু ধৰ্মৰ লোকসকল আছে সেই 55% পৰা ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিকৰ সাধাৰণ সম্পাদক দীপ্তৰঞ্জন শৰ্মা ডাঙৰীয়াদেৱ বৃহৎ সংখ্যক প্ৰায় 26,000 ভোটত জয় হৈছে তেখেতক আজি এই বৰক্ষেত্ৰী পশ্চিম নগৰ মণ্ডল সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছো যাতে অনাগত দিনত আহি থকা দিনত তেখেতে ভাল ধৰণে সমষ্টিৰ উন্নয়ন কৰিব পাৰে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱকো আমি বৰক্ষেত্ৰী পশ্চিম নগৰ মণ্ডল সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছো লগতে যি আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচন যি মহাৰাষ্ট্ৰত বৃহৎ সংখ্যক আসন লৈ পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ বা এনডিএ চৰকাৰ তাত গঠন কৰিবলৈ গৈ আছে এই হিচাপে আজি বৰক্ষেত্ৰী পশ্চিম নগৰ মণ্ডল সমিতিৰ তৰফৰ পৰা আমাৰ যি মহাৰাষ্ট্ৰত চৰকাৰ গঠন হ'ব আৰু যি আমাৰ 5টা উপনিৰ্বাচনত যি জয় হ'ল তেখেতসকলক আমি ইয়াৰ পৰা ধন্যবাদ জনাইছো শুভেচ্ছা জনাইছো যাতে 2026 চনত অসমত পুনৰবাৰ আমি 126টা সমষ্টিৰ ভিতৰত প্ৰায় 100টা সমষ্টি যাতে আমি আকলি ল'ব পাৰোঁ এইখিনিয়ে কৈ মই মোৰ বক্তব্য সামৰিছো ধন্যবাদ जिंदाबाद मोहम्मद कलिता जिंदाबाद 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 भारत माता की भारत माता की ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম